নমস্কাৰ, আজি ২০ ডিচেম্বৰ শনিবাৰ। এই মুহূৰ্তত লৈ আহিছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান। আজি অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ ২:৪০ গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী। আন এক দুখৰ খবৰ হ'ল যে তীব্ৰবেগী ৰেলৰ খুন্দাত পুনৰ ৭টাকৈ বন্য হস্তীৰ মৃত্যু। কামপুৰ চাংজোৰাইত এই ভয়ংকৰ ঘটনা। নিশা ৰেল লাইন পাৰ হওঁতে সংঘটিত হয় কৰুণ ঘটনাটো। বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে বিধেয়ক। ঘৃণামূলক ভাষণ দিলেই হ'ব ৭ বছৰলৈকে জেল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ'ব জামিনবিহীন গোচৰ। বিজেপিৰ বিধায়কৰ প্ৰতিবাদৰ মাজতে বিধানসভাত গৃহীত গুৰুত্বপূৰ্ণ বিধেয়ক। গৃহীত হ'ল হেট স্পীচ এণ্ড হেট ক্ৰাইম বিল 2050। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উত্থাপন কৰিছিল এই বিধেয়কখন। এই পদক্ষেপক গণতন্ত্ৰৰ কণ্ঠৰুদ্ধ কৰাৰ প্ৰয়াস বুলি দাবী বিজেপিৰ। দোষী প্ৰমাণিত হ'লে 10 বছৰ পৰ্যন্ত জেল 1 লাখ টকাৰ জৰিমনা হ'ব পাৰে। ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবে অনা হৈছে এই বিধেয়কখন। কোনো ব্যক্তি বিশেষ দল সংগঠন ৰাজনৈতিক নেতাই বিয়পাব নোৱাৰিব ঘৃণা। প্ৰথমবাৰ এই অপৰাধ কৰিলে 1 পৰা 7 বছৰ কাৰাদণ্ড, পুনৰ একেটা ভুল কৰিলে 2 পৰা 10 বছৰ কাৰাদণ্ড, 1 লাখ পৰ্যন্ত জৰিমনা। বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে বিধেয়ক। সুদখোৰৰ ফলত বৰ্তমানে অতিষ্ঠ সাধাৰণ জনতা। শীঘ্ৰেই চলিব সুদখোৰৰ বিৰুদ্ধে অভিযান। সুদখোৰৰ ফলত বৰ্তমানে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। উজনিৰ থানাই থানাই দাখিল হৈছে এজাহাৰ। শীঘ্ৰেই চলিব সুদখোৰৰ বিৰুদ্ধে অভিযান। সুদখোৰৰ অত্যাচাৰত অতিষ্ঠ হৈ আৰক্ষীৰ কাষত ভুক্তভোগী। সুদখোৰ ইয়াৰুদ্দিনৰ বিৰুদ্ধে গোলাঘাট থানাত ইজাজ আলীৰ সুদত লোৱা ধন ঘূৰাই দিয়াৰ পিছতো জমা দিয়া নাই চেকবুকৰ কপি। ৰাজ্যত চলি আছে সুদখোৰৰ বিৰুদ্ধে অভিযান। কিন্তু একাংশ সুদখোৰে বৰ্তমানেও চলাই গৈছে অবাধে বেহা। গোলাঘাটৰ ফলঙনিত সংঘটিত হৈছে এই ঘটনা। আজিয়ে হ'ল অন্তিম দিন। আজি আপডেট নকৰিলে ভোটাৰ তালিকাত নাম নাহিব পাৰে আপোনাৰ। আজি ভোটাৰৰ এছাৰ প্ৰক্ৰিয়াৰ অন্তিম দিন। আজি আপডেট নকৰিলে ভোটাৰ তালিকাত নাম নাহিব পাৰে আপোনাৰ। ভোটাৰ তালিকাত নাম বিভ্ৰান্তিৰ শুধৰণি, স্থানান্তৰিতৰ নাম অন্তৰ্ভুক্ত, ভুৱা ব্যক্তিৰ নাম কৰ্তন, মৃত ব্যক্তিৰ নাম কৰ্তন ইত্যাদি কাম সম্পূৰ্ণ। আপোনাৰ সন্তানৰ 18 বছৰ যদি হ'ল এইবাৰ অন্তৰ্ভুক্ত কৰক ভোটাৰ তালিকাত নাম। প্ৰথম প্ৰমাণ জন্মৰ প্ৰমাণপত্ৰ, দ্বিতীয় স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ, অভিভাৱকৰ ভোটাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো। এই সকলোবোৰ নথি ফৰ্ম 6 নম্বৰৰ লগত একেলগে গাঁঠি দিব। আজি অন্তিম দিন। আজিয়েই জমা দিয়ক VALৰ হাতত ফৰ্ম। ডি ভোটাৰৰ ক্ষেত্ৰতো লোৱা হৈছে নতুন পদক্ষেপ। 22 নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছিল ভোটাৰৰ এছাৰ প্ৰক্ৰিয়া। 20 ডিচেম্বৰ অৰ্থাৎ আজি ভোটাৰৰ এছাৰ প্ৰক্ৰিয়াৰ অন্তিম দিন। কিবা দাবী ওজৰ আপত্তি থাকিলে আজিয়ে আপুনি BLOক দিব পাৰিব জমা। 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰিব বিষয়াসকলে। যোগ্য নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব। 1 জানুৱাৰী 2026লৈ 18 বছৰ হোৱা লোকৰ নাম অন্তৰ্ভুক্ত হ'ব। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। আৰু ইয়াৰ পিছতে ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ দিন। নিশা 12 বজাৰ পিছত পদপথত আৰু কোনেও দোকান দিব নোৱাৰে। প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা। নিশা 12 বজাৰ পিছত পদপথত আৰু কোনেও দোকান দিব নোৱাৰে। প্ৰশাসনে জাৰি কৰিলে এই কঠোৰ নিৰ্দেশনা। নিশাই চলিল আৰক্ষীৰ অভিযান। নিশা 12 বজাৰ পিছত দোকান বন্ধ কৰাৰ নিৰ্দেশ দিলে। দোকানৰ বাহিৰত চকী টেবুল উলিওৱাত বাধা আৰক্ষীৰ। নিশা 12 বজাত পদপথৰ ব্যৱসায়ীসকলৰ কঠোৰ নিৰ্দেশনা যোৰহাট আৰক্ষীৰ। আনফালে চৰকাৰী ভূমি এৰি যাবলৈ বেদখলকাৰীক অন্তিম সময়সীমা বান্ধি দিলে। উচ্ছেদ জাননী জাৰিৰ সময়ৰ পৰা হোৱাৰ পিছতে শেষ সকিয়নি। এইবাৰ মাইকযোগে বেদখলকাৰীক নিৰ্দেশ প্ৰশাসনৰ। চামগুৰিৰ বেলগুৰি কছাৰী গাঁৱত চলিব এই বৃহৎ উচ্ছেদ। 380 বিঘা গেজিং ৰিজাৰ্ভৰ ভূমিত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব। 200তকৈও অধিক পৰিয়ালে বেদখল কৰি আছিল চৰকাৰী ভূমি। প্ৰশাসনৰ নিৰ্দেশনা নমনা পৰিয়ালৰ ঘৰত চলিব বুলডোজাৰ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে আহি গ'ল এক ডাঙৰ খবৰ। 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ।
চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ ৩০ লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ। নতুনকৈ আৰু ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। হৃদয় বিদাৰক, পুনৰ ৰেলৰ খুন্দাত ৭টাকৈ বন্য হস্তীৰ কৰুণ মৃত্যু। ভয়ংকৰ শিহৰণকাৰী ঘটনা। তীব্ৰবেগী ৰেলৰ খুন্দাত ৭টাকৈ বন্য হস্তীৰ পুনৰ মৃত্যু ঘটিছে। কামপুৰ চাংজুৰাইত এই ভয়ংকৰ ঘটনা। নিশা ৰেল লাইন পাৰ হওঁতে সংঘটিত হয় কৰুণ ঘটনাটো। নামনিমোৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতীকেইটাৰ। খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা নামি আহিছিল হাতীৰ জাকটো। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয়। আন কেইবাটাও হাতী গুৰুতৰভাৱে আহত হৈছে।